কে প্ৰেক্ষাপটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমি আমাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমি আপোনালোকক আজি প্ৰথমেই দুখেৰে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, কিয়নো আমি এইবাৰ বহাগ বিহুত এই যি আমি অনুষ্টুপীয়াকৈ ৰঙালী বিহুটি উদযাপন কৰিলোঁ, সেই সমস্ত কাৰ্যসূচী আপোনালোকক সময়মতে দেখুৱাব পৰা নাই। বহুত অসুবিধাৰ কাৰণে আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এই সমস্ত কাৰ্যসূচী। আমাৰ এই চ'ত মাহৰ সংক্ৰান্তিৰ দিনা এই বহাগ বিহুৰ এইটো গৰু বিহু বুলি কয়। সংক্ৰান্তিৰ দিনা সমগ্ৰ অসমীয়া সমাজৰ লোকসকলে পৰম্পৰা অনুযায়ী ইয়াতে গৰুক গা ধুৱাই মাহ হালধি সানে আৰু এই গৰুৰো যাতে বেমাৰ আজাৰ নহয় তাৰ বাবে আমাৰ যিটো পৰম্পৰাগতভাৱে নিয়ম চলি আহিছে, তাৰে তেওঁলোকে এডাল চাট বনাই বিভিন্ন ফল, বেঙেনা, লাও, থেকেৰা, হালধি এইবোৰ লৈ তাৰপিছত গৰুক গা ধুৱায় আৰু গৰুৰ গালে এটা এটাকৈ মাৰি এইটো এটা তেওঁলোকৰ গীত বুলি ক'ব পাৰি। এইটো কিন্তু ধৰ্মীয়, যে লাও খা বেঙেনা খা দিনক দিনে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু। তাৰমানে গৰুৰ যিটো বেমাৰ আজাৰ নাইকিয়া হৈ যে গৰু আগবাঢ়ি যাব পাৰে, ডাঙৰ দীঘল হ'ব পাৰে, সেইবাবে তেওঁলোকে এই ধৰণে গৰুৰ গালে যিটো সেৱা সৎকাৰ কৰি লাও বেঙেনা তাৰপিছত হালধি থেকেৰা এই এনেদৰে যিখিনি ফলৰ দ্বাৰা এডাল চাট বনাই কোনোবা 3 4 বাঁহৰ শলাত উলিয়াই উলিয়াই গৰুৰ গালে মাৰে, মাৰি মাহ হালধি গা ধুৱায়। এইটো যিহেতু কৃষি বৰ্ষ আৰম্ভ হ'ব আৰু গৰুৰ ওপৰতেই কৃষি নিৰ্ভৰ কৰে, সেইকাৰণে ৰাইজে গৰুক এই চতৰ সংক্ৰান্তিৰ দিনা এইটো গৰু বিহু বুলি কৈ গৰুৰ আচলতে পূজন কৰা হয়, গৰুক পূজা কৰা হয় আৰু ভগৱানৰ ওচৰত গৰু গাইৰ বেমাৰ আজাৰ নহ'বৰ কাৰণে প্ৰাৰ্থনা জনায়। তাৰপিছত বিভিন্ন খেল ধেমালি, পিছদিনা মানুহৰ বিহু, এনেদৰে 7 বিহু হয়। আগতে পথাৰত হৈছিল আহঁতৰ তলত, আজিকালি যেনিবা মঞ্চত বিহু হয়। এই তেনেধৰণে আৰু ঘৰে ঘৰে গাঁও অঞ্চলতো হুঁচৰি দল থাকেই, ৰাজহুৱাভাৱে হওক ল'ৰা ছোৱালীবিলাকেই হওক। এইবাৰ আমাৰ গুৱাহাটীতো আমি দুটি হুঁচৰি দল আমাৰ গৃহত হুঁচৰি গাবলৈ আহিলে। এটা আমাৰ এই ওচৰৰ যিখিনি বড়ো সমাজৰ লোক তেওঁলোক আহি গালেহি আৰু এই সৰু সৰু ল'ৰা ছোৱালীখিনিও আহি হুঁচৰি গালেহি। এই গোটেই বস্তুখিনি আপোনালোকলৈ লৈ আহিছোঁ, আপোনালোকে উপভোগ কৰক। আহক তেনেহ'লে জি কে প্ৰেক্ষাপটৰ মাজলৈ। ইয়াত এটা পৰম্পৰা আছে, মাহ হালধি দি গা ধুব লাগে, সেইকাৰণে সেই মাহ হালধি আপোনালোকক দেখুওৱা হৈছে। তাৰপিছত আমাৰ এখনি শৰাই আগবঢ়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়, সেয়া তাৰেই যা যোগাৰ কৰি থকা হৈছে। বাবু কি খাইছা? নাম চাম গালো, পুথি চুথি পঢ়া হ'ল ন, তাৰপিছত খাই এতিয়া প্ৰসাদ খালোঁ, ভাড়া মানুহকো দিলোঁ, দি এতিয়া আমাৰ পুৰি এইটো পুৰি ইমান ভোক লাগিছে, 1:30 নে 2টা বাজিল। পুৰি ঘুগনি, এয়া ৰ'ব কেমেৰাটো, এইয়া পুৰি ঘুগনি। তাৰপাছত খাম চিৰা, ক্ৰীম, এয়া দৈ চব আনি লৈছোঁ আৰু দৈ গুড়টো কিন্তু টেমাচ আছে দেই। তাৰপিছত আৰু এতিয়া খাম, গোটাই লৈছোঁ, লৈ দকচি খাম।
আমাৰ মাঘ কি বহাগ বিহু বহাগ ভোগালী। বিহু মানে যদিও বহাগ বিহু খোৱাটো ইমান কথা নাই, কিন্তু আমি খাই লওঁ। তাৰপিছতহে ৰং। এতিয়ালৈকে একো খোৱা নাই। প্ৰসাদ অকণমান অকণমান আৰু চাহ বিস্কুট। নামকণ কৰোঁতে অকণ টাইম লাগি গ'ল। নোকোৱাকৈ খাবলৈও বেয়া লাগে। আৰু ঈশ্বৰক চিন্তা কৰি আগবাঢ়িছোঁ। এফালে কি কোৱা? খাই হ'ল। হা খাই হ'ল। খাই হ'ল। তেওঁ ভোকত থাকিবই নোৱাৰা হোৱাৰ কাৰণে মই আগতে দি দিছোঁ। তেওঁক আগতে দিছোঁ আৰু আমি লাষ্টত আমি দুটাই বহিছোঁ আৰু চবেই এতিয়া লাহে লাহে নিজৰ নিজৰ থালবোৰ লৈ লৈ আহিবি, দৈ চিৰা দৈ খাবি ন। এয়া আৰু এটা কথা, আমাৰ ভাড়া ঘৰতে থাকে মণিপুৰী মানুহ। তেওঁলোকে বিচু মানে কি বুলি কয়। তাৰপিছত তেওঁলোকে কিবা আমাক দি থৈ গৈছে, চাবচোন দেখুৱাই দিম। এয়া হ'ল আমাৰ তেওঁলোকে বনাই পেলাই ঘৰতে আনি পেলাই দি থৈ গৈছেহি। তেওঁলোকৰ বোলে এনেকৈ বনোৱা নিয়ম আছে, মানুহক দিয়ে নে নিদিয়ে নাজানো আৰু। খালি কৈছে ভণ্টি তোমালোকক দিছোঁ, খাবা, টেষ্ট কৰিবা ন। এয়া মাটিৰ দালি, এয়া কিবা পিঠা, এয়া ৰাজমাহ, এয়া কিবা কিবি, তিতা কেৰেলা, এয়া পনীৰ। এয়া চবৰে নিজৰ নিজৰ কালচাৰটো বেলেগ বেলেগ ন। খোৱা সেই অনুপাতে খোৱাটোও বেলেগ। আমাৰ অসমীয়া মানুহৰ চিৰা দৈ লাগিবই। খাদ্য সাজপাৰ প্ৰত্যেক জনগোষ্ঠীৰ নিজা নিজা সুকীয়া সুকীয়া। কিন্তু বিহুটো অসমতো বহু জনগোষ্ঠী আছে। বিহুটো হ'ল অসমীয়া উমৈহতীয়া। ইয়াতে বড়ো, ৰাভা, মিচিং, কাৰ্বি সকলো মিলি অসমীয়া জাতি, বৃহৎ অসমীয়া জাতি। গতিকে বিহুটো সকলোৰে। তাৰপৰা নিজৰ নিজৰ থাকে। কাৰ্বিসকলৰ বেলেগ থাকে, বড়োসকলৰ বৈশাখু এনেকৈ ধৰণৰ থাকে। আৰু খাদ্যও তেনেকৈ বেলেগ বেলেগ। কিন্তু চিৰা দৈ সকলোৱে খায়। অসমীয়া বেছি স্পেচিয়েল মানে অসমীয়া আৰু বিহু বুলি ক'লে নতুন গেঞ্জি পিন্ধি, নতুন গেঞ্জি, নতুন পেণ্ট, চবৰে গেঞ্জি পেণ্টৰ এডভাৰটাইজ নতুন নতুন। এইফালে ফুটবল খেলোৱা। আমাৰ মইনাজনৰ গেঞ্জি গা বেয়া, টেবলেট খাবলৈ ধৰিছে। এইটো মই এতিয়া আবেলি সময় হ'ল, এওঁ শুই আছিলে, শোৱাৰ পৰা উঠাই মাছ পিঠা বনাইছোঁ, চাহ খাওঁ, পিঠাটো গলি গলিছে, পিঠা বনাইছোঁ, এইফালে ভাত বনাইছোঁ। যিহেতু আমি দিনত আজি ভাত খোৱা নাছিলোঁ, এইটো শব্দ হৈ আছে দেই, ভাত খোৱা নাছিলোঁ, সেইকাৰণে পিঠা কেইটামান বনাইছোঁ আৰু এতিয়া চাহৰ লগত খাবলৈ। এইফালে মাছ আৰু চিকা। এতিয়া আমি আবেলি চাহ কাপ খাবলৈ ধৰিছোঁ। ভাতো হ'ল, কিন্তু এয়া আবেলি চাহ ঘৰতে দৌৰা দৌৰিকৈ পিঠা, আমাক বিহুৱে ন। বিহু দিয়া পিঠা আৰু বৰ পিঠা, তিল পিঠা, মিক্সিত খুন্দা পিঠা কি ভাল হ'ব আৰু। পিঠাগুড়ি দৌৰা দৌৰিকৈ কালি অকণমান এনেই ঘৰতে খাবলৈ, কিনা পিঠাগুড়ি ভাল নাপাওঁ, কিনা পিঠা খাবলৈ। ঘৰতে যি হয় আৰু আবেলি চাহকাপ এটা পিঠা ঘৰত নিজে বনোৱা ন। দেউতি খা খা খা, খাবলৈ লৈছ। আমি ভাত খোৱা নাই দিনত, আজি দিনত দৈ চিৰা খাই পেট যি গেৰলা গেৰল হ'ল, পেট ফুলিল, গেছ হৈ গ'ল। তাৰপিছত এতিয়া ভাত খোৱা নহ'ল আৰু এতিয়া ভাত বনাইছোঁ, বনাই হৈ গ'ল, ভাত খাম আৰু। সন্ধিয়াটো পাৰ হৈ গ'ল, যাওক। চাহ খাই লৈছোঁহে, ইভিনিং চাহ। তাৰপিছত আৰু ভাত আজি সোনকালে খাব লাগিব, দিনত খোৱাই নহ'ল। তাৰপিছত অকণমান এনেই ওলাই যাম বুলি ভাবিছোঁ, কি হয়।
সন্ধিয়া লতাশিললৈ আমি গোটেইকেইটা ওলাই গ'লোঁ। লতাশিলত আচলতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হৈ থাকে যদিও মানুহে সাংস্কৃতিক অনুষ্ঠানতকৈ চেলফি উঠা বা কিবা বিভিন্ন দোকান বজাৰ এইবিলাক চোৱাতে ব্যস্ত। আমাৰ চানৰ লগৰ ল'ৰা আৰু তেওঁৰ মাকক লগ পাই এওঁলোক আনন্দিত হৈ পৰিল আৰু তাতে বিভিন্ন ধৰণেৰে ফটো উঠিলে আৰু সেই লতাশিলৰ কিছু দৃশ্যৰাজি তেওঁলোকে ধৰি আনিলে আপোনালোকলৈ বুলি। আহক তেনেহ'লে লতাশিললৈ যাওঁ। সন্ধিয়া আমাৰ ঘৰত আমাৰ ওচৰৰ বাথৌ মন্দিৰ আছে, তাৰ বড়ো সমাজ আছে, এই তাৰ মহিলাসকল আৰু পুৰুষসকল আহি আমাৰ গৃহত এয়া হুঁচৰি জুৰিছে। চাওক। গোৱা নাচা পৰম্পৰা অনুযায়ী হুঁচৰি দলক সেৱা জনাব লাগে। শৰাই আগবঢ়াই অৰিহণা দি এই আমাৰ মৌচুমীয়ে সেৱা ধৰি পেলাই হুঁচৰি দলক বিদায় দিছে। ইয়াৰ পিছতেই আমাৰ ওচৰৰে সৰু সৰু ল'ৰা ছোৱালীহঁতে আহি আমাৰ ঘৰত এয়া হুঁচৰি জুৰিছে। চাওক। সতী হৈ হৰে টিপতে উষা হৰে টিপতে। দৰ্শক, আপোনালোকক আমি এইবাৰ ৰঙালী বিহু কেনেকৈ
পালন কৰিলোঁ, তাকে দেখুৱালোঁ। সিমান এটা আনুষ্ঠানিকতা নহ'ল আৰু মানে আভাস মাত্ৰ ছিদ্ৰ বুলি যে কয়, সেই যেনে তেনে নিয়মটো পালন কৰিলোঁ আমি। আৰু তেনেকৈ বৰ বিহু ফাংচন বা ইত্যাদিলৈ যোৱাও নহ'ল, কিয়নো এই কিছুমান সমস্যাৰ আজি আহি পৰিলে। সেইবোৰৰ কাৰণে আমি আপোনালোকক আজি বহুত দেৰিকেই আমাৰ বিহুৰ এই কাৰ্যসূচী দেখুৱাব লগা হ'ল। তথাপিও যিহেতু অসমীয়া জাতিৰ সংস্কৃতিৰ মেৰুদণ্ড বিহু, এই বিহুটো আমি সকলোৱে পালন কৰিব লাগিব। আৰু এই বিহুতেই আমি অসমীয়া জাতি বুলি সকলোৱে নিজকে চিনাকি দি ভাল পাওঁ। আৰু আমাৰ এই বিহুৰ জৰিয়তে আমি সকলো একতাৰ দোলেৰে বান্ধ খাই পৰোঁ। যদিও আজিকালি ক'ৰবাত কিবা অলপ বিকৃত ৰূপত পৰিৱেশন কৰা দেখা গৈছে, তথাপিও বিহু আমাৰ হিয়াৰ আমঠু। গতিকে এই বিহুত আমি কিঞ্চিতমান হ'লেও যদি আপোনালোকলৈ কিবা আগবঢ়াব পাৰোঁ, তেতিয়া আমি আনন্দিত হওঁ। যিমান আমি আগবঢ়াম বুলি ভাবিছিলোঁ, সেইটো আগবঢ়াব পৰা নহ'ল। তথাপিও যিখিনি আপোনালোকলৈ আগবঢ়ালোঁ, সেইখিনি যদি আপোনালোকে ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ যিসকলে চাব, তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। পুনৰ শ্ৰদ্ধাৰে, বিহুৰ শুভেচ্ছাৰে আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰে আপোনালোকৰ পৰা বিদায় লৈছোঁ। প্ৰণাম।